নমস্কাৰ বন্ধু-বান্ধৱীসকল, সোনে আছাম চেনেলটোত অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম SSC GD এক্সামৰ বিষয়ে। যিটো প্ৰথমতে এপ্লাই কৰোঁতে আমি এক্সামৰ লেংগুৱেজ যিহেতু চিলেক্ট কৰিব লাগে, সেই কিছুমান হয়তো হিন্দী লেংগুৱেজ চিলেক্ট কৰিছে, কিছুমান হয়তো এছামিছ লেংগুৱেজ চিলেক্ট কৰিছে। যিসকলে এছামিছ লেংগুৱেজত এক্সাম দিবলৈ কাৰণে চিলেক্ট কৰিছে, সেইসকলৰ কাৰণে মই এই ভিডিঅ'টো লৈ আহিলোঁ। আৰু যিসকল নতুন কেণ্ডিডেট হয়তো নাজানে, সেই নজনা কেণ্ডিডেটসকলৰ কাৰণে এই ভিডিঅ'টো লৈ আহিলোঁ। আৰু এই ভিডিঅ'টো আপোনালোকে গমেই পাইছে কিহৰ ওপৰত এই ভিডিঅ'টো হ'বলৈ গৈ আছে। আৰু পোনপ্ৰথমে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক এটা ইম্পৰ্টেণ্ট আপডেট এটা আপোনালোকক জনাব বিচাৰিছোঁ। যিহেতু অফিচিয়েল ন'টিচ এখন আহি গৈছে এক্সামৰ, সেই ন'টিচখন আজিৰ ডেটতে, যিহেতু আজি 2 জানুৱাৰী, আজিৰ ডেটতে সেই ন'টিচখন আহিছে। সেই ন'টিচখন পোনপ্ৰথমে আপোনালোকক দেখাই ল'ব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। এইখনে হৈছে সেই ন'টিচখন, আপোনালোকক দেখাই দিছোঁ। আজিৰ ডেটতে অহা এই ন'টিচ হয়, এইখন আপোনালোকে চাব পাৰে। যিটো নেকি আমাৰ SSC GD 2025ত আমাৰ যিহেতু এক্সাম হ'বলৈ গৈ আছে, সেই এক্সাম আমাৰ যিহেতু ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব। এই ফেব্ৰুৱাৰী মাহৰ 4 তাৰিখৰ পৰা আমাৰ আৰু 15 ফেব্ৰুৱাৰীলৈকে আপোনালোকৰ এক্সাম চলি থাকিব। এইখন আপোনালোকক অলৰেডি আগতে এখন দি দিছিলে ন'টিচ, তথাপিও এখন সম্পূৰ্ণৰূপে আপোনালোকক প্ৰুফ হিচাপে সম্পূৰ্ণৰূপে আপোনালোকক আকৌ অফিচিয়েল ছাইটত আকৌ এখন ন'টিচ জাৰি কৰি দিছে। যিহেতু আপোনালোকক এটা এক্সাম হোৱাৰ আগতে আৰু আকৌ এটা আপডেট আপোনালোকক জনাই দিছে। যিহেতু আপোনালোকৰ 4 তাৰিখৰ পৰা আপোনালোকৰ যিহেতু আপোনালোকৰ এক্সাম চলি থাকিব আৰু 25 তাৰিখে আপোনালোকৰ সমাপ্ত হ'ব। ফেব্ৰুৱাৰী মাহৰ 4 ফেব্ৰুৱাৰীৰ পৰা 25 ফেব্ৰুৱাৰী আপোনালোকৰ এক্সাম চলি থাকিব। এইটো হৈছে সেই ন'টিচখন, আপোনালোকক দেখাই দিলোঁ। ন'টিচখন দেখাই দিলোঁ। যিসকল নতুন ল'ৰা ছোৱালীয়ে SSC GD এক্সাম দিবলৈ যাব, সেইসকলৰ কাৰণে বিশেষ এই ভিডিঅ'টো। আৰু কিছুমানে কমেণ্টত সুধি আছে, যিহেতু মই এপ্লাই কৰোঁতে এছামিছত লেংগুৱেজত মই চিলেক্ট কৰিলোঁ, আৰু যিহেতু মই এক্সাম এছামিছত দিম, আৰু এছামিছত এক্সাম দিলে যিটো নেকি আমাৰ গ্ৰামাৰ, সেই গ্ৰামাৰটো আমি হিন্দীত কৰিব পাৰিমনে, তেনেকুৱাকৈ মোক কমেণ্টত জনাইছে। আৰু সেইকাৰণে মই ভিডিঅ'টো লৈ আহিলোঁ। যিসকল নতুন কেণ্ডিডেট সেইসকলে হয়তো নাজানে, আৰু যিসকল পুৰণি কেণ্ডিডেট যিসকল এক্সাম দি পাইছে সেইসকলে জানে, আৰু সেইকাৰণে হেল্পফুল হওক বুলি কেনে এই ভিডিঅ'টো মই লৈ আহিলোঁ। যিহেতু কিছুমান হয়তো মনতে ভাবি থাকিব, যিহেতু মই এছামিছত এক্সাম দিম, এছামিছত এক্সাম দিলে মই গ্ৰামাৰটো ইংলিছত কৰিম নে হিন্দীত কৰিম, এনেকুৱাকৈ ভাবি আছে। আৰু হয়তো মনত এটা কিবা লাগি আছে, কোনটো কৰিম কোনটো নকৰিম, এনেকুৱাকৈ মনৰ এটা কিবা লাগিব। সেইকাৰণে মই ভিডিঅ'টো আপোনালোকৰ কাৰণে লৈ আহিলোঁ। আৰু আপোনালোকে চিন্তা কৰিব নালাগে, যদি আপোনালোকে এছামিছত এক্সাম দিব, এছামিছত এক্সাম দিলে আপোনালোকে গ্ৰামাৰটো, যিটো নেকি আমাৰ গ্ৰামাৰ আছে, সেই গ্ৰামাৰটো আপোনালোকে হিন্দী বা ইংলিছ দুটা লেংগুৱেজত আহিব। যিহেতু এই হিন্দী বা ইংলিছ আপোনালোকে যদি এছামিছত আপোনালোকে এক্সাম দিব, গ্ৰামাৰটো হিন্দীত কৰিলেও একো নহয়, আপোনালোকে কৰিব পাৰিব। আপোনাৰ ওপৰত কথা, যিহেতু হিন্দী গ্ৰামাৰ আপোনালোকে হিন্দীত কৰিলেও হ'ব, আৰু ইংলিছ গ্ৰামাৰটো আপোনালোকে ইংলিছত কৰিলেও হ'ব। আপোনালোকে নিজৰ ওপৰত কথা, কাৰণ দুটা লেংগুৱেজত আহে গ্ৰামাৰটো, হিন্দী আৰু ইংলিছ। আপুনি যোনটো লেংগুৱেজৰ ওপৰত আপোনালোকে ভাল পাই কৰিব, সেইটো লেংগুৱেজত আপোনালোকে কৰিলেই হ'ল। আপোনালোকে যদি হিন্দী ভাল পায়, হিন্দী লেংগুৱেজৰ গ্ৰামাৰটো কৰিব। যদি আপোনালোকে ইংলিছ আপোনালোকে ভালদৰে জানে, আপোনালোকে ইংলিছ গ্ৰামাৰটো ইংলিছত কৰিলেই হ'ল। আপোনালোকৰ ওপৰত কথা। যদিও আপোনালোকে প্ৰথমতে আপোনালোকে অনলাইন কৰোঁতে যিটো নেকি আমাৰ লেংগুৱেজ এটা চিলেক্ট কৰিব লাগে, কোনটো লেংগুৱেজত আপোনালোকে এক্সাম দিব তাৰ ওপৰত এটা চিলেক্ট কৰিব লাগে। আপোনালোকে যদি এছামিছত এক্সাম দিবলৈ গৈ আছে বা এক্সাম দিম বুলি ভাবি আছে, বা এছামিছ লেংগুৱেজ আপোনালোকে যদি চিলেক্ট কৰিছে এপ্লাই কৰোঁতে, তথাপিও আপোনালোকে চিন্তা কৰিব নালাগে, আপোনালোকে হিন্দী গ্ৰামাৰ কৰিব পাৰিব। এইখিনি আছিল, আপোনালোকক জনাই দিলোঁ। আপোনালোকে যদি হেল্পফুল হৈছে এই ভিডিঅ'টো আপোনালোকে কমেণ্টত জনাব। যদি ভাল লাগিছে লাইক এটা কৰিব, আৰু নতুনকৈ যদি এই চেনেলটোত আপোনালোকে প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু কাষতে থকা বেল আইকনটো টিপি দিব নাপাহৰিব। ধন্যবাদ। জয় হিন্দ।